আমি বীরভূম চৌধুৰী ডাঙৰীয়া আমাৰ শুভেচ্ছা জনাবৰ বাবে আৰু সুৰক্ষা পাবৰ বাবে অনুৰোধ জনাইছোঁ। Tejas Light 24/7 ইয়াৰ উদ্যোগত আৰু আমাৰ শিক্ষা গুৰুকুলৰ সহযোগত অনুষ্ঠিত আমাৰ প্ৰতিযোগিতা আজি এই আমাৰ উপবিষ্ট এই অনুষ্ঠানৰ তথা মঞ্চৰ সন্মুখত উপবিষ্ট শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী, অভিভাৱকসকল, বিশিষ্ট ব্যক্তিসকল, এই অনুষ্ঠানত আজি আহি ইয়াত আসন গ্ৰহণ কৰা বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত শুভাকাংক্ষীসকল, প্ৰতিযোগীসকল আৰু এই অনুষ্ঠানৰ লগত জড়িত সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়া বিশেষ ব্যক্তিসকল সকলোলৈকে আমি আহি থকা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। তেজাছ লাইফৰ যি উদ্যোগ, এই উদ্যোগক আচলতে আমি প্ৰশংসা কৰিব লাগিব এইকাৰণে যে এই অঞ্চলত এই ধৰণৰ প্ৰতিযোগিতা এইটো প্ৰথম আৰু যি প্ৰতিযোগিতাই হয়তো অসমৰ যিটো কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত এক বিশেষ ধৰণে অৰিহণা যোগাব। কাৰণ আমাৰ ইয়াত যি বিহুৰ যিখিনি আমি নিখুঁতভাৱে আমি পৰিৱেশন কৰাই নহয়, বিহুৰ যিটো আমাৰ মূল যিটো কৃষ্টি সংস্কৃতি আটাইখিনি কথা নিশ্চয় ইয়াত আমি সুন্দৰভাৱে পাব পাৰিম। আৰু ইয়াত বিচাৰক মণ্ডলে অতি সুন্দৰভাৱে গোটেই কথাখিনি পৰীক্ষা কৰি চাই আছে। আমি অলপ আগৰ পৰা ইয়াত বহি আছিলোঁ আৰু সেই কথাটো অনুভৱ হৈছে। একেধৰণে যিসকলে হয়তো আমাৰ ইয়াত বিহুৱা আমাৰ ডেকা আছে, তেওঁলোকে অতি সুন্দৰভাৱে ঢোল পেঁপা গগনাকে ধৰি অতি সুন্দৰভাৱে অনুষ্ঠানটো আগুৱাই লৈ গৈছে। গতিকে এই আমাক এক বিশেষভাৱে আপ্লুত কৰিছে এই ধৰণে যে আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত নহয়, আমাৰ কৃষ্টি সংস্কৃতি সকলোৱে যাতে সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে এই কথাটো কিন্তু আজি ইয়াত অকণমানি আৱিষ্কাৰ কৰিব লাগিব। গতিকে এইটো এটি সুন্দৰ অনুষ্ঠানত আহি নিজকে ধন্য মানিছোঁ। কাৰণ এই ধৰণৰ অনুষ্ঠানেহে আমাৰ হয়তো যিখিনি আমাৰ উঠি অহা যি নৱপ্ৰজন্ম আছে, আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আমাৰ যি আমাৰ ডেকা বা আমাৰ যিখিনি আমাৰ ছোৱালী আছে, গাভৰু আছে, আটাইখিনিয়ে বিহুৰ যিটো আমাৰ গীত বা বিহুৰ যিটো আমাৰ নৃত্যৰ যিখিনি কথা, আটাইখিনি কথা অকল উপভোগ কৰাই নহয়, সুন্দৰভাৱে শিকিব পাৰিব, একেধৰণে ইয়াক আগুৱাই নিব পাৰিব। ইয়াত কিছুদিন আগতে তেওঁলোকে আনকি বিহুৰ প্ৰশিক্ষণৰো এটা অনুষ্ঠান কৰি গৈছে, যি অনুষ্ঠানে হয়তো অঞ্চলটিত আমাৰ প্ৰতিগৰাকী ছোৱালীয়ে যাতে বিহু নাচিব পাৰে, প্ৰতিগৰাকী ডেকাই যাতে ঢোল চাপৰ মাৰিব পাৰে বা জানিব পাৰে, পেঁপা বজাব পাৰে, ঠিক তেনেধৰণৰ গোটেইখিনি কথা বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। গতিকে আমি তেজাছ লাইফক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে অতি সুন্দৰভাৱে সকলোখিনি চলাই নিয়াৰ কাৰণে। আৰু আশা ৰাখিছোঁ যাতে এই অনুষ্ঠানক সকলোৱে যাতে এক সহায় সহযোগিতা আগবঢ়াই নিয়ে নহয়, সকলোৱে উৎসাহিত কৰি তেওঁলোকৰ যাতে পৰৱৰ্তী যিটো কাৰ্যসূচী যিবিলাক আছে এইবিলাকো যাতে অংশগ্ৰহণ কৰি এই অনুষ্ঠানটিক আগুৱাই নিয়ে আৰু কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো অৰিহণা, এই অৰিহণাই যাতে সমগ্ৰ অসমতে বাৰ্তা প্ৰেৰণ হয় সেইটো আশা ৰাখিছোঁ। একেধৰণে তেওঁলোকে তেওঁলোকৰ যিটো প্ৰচাৰ বিভাগেও অতি সুন্দৰভাৱে আগুৱাই আছে। সকলো ক্ষেত্ৰতে তেওঁলোকৰ বা বাতৰি অতি সুন্দৰভাৱে এক মানদণ্ডলৈকে আগুৱাই লৈ আছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ যিটো তেজাছ লাইফ চেনেল এইটোকো মই আচলতে অতি সুন্দৰভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ পৰিপক্ক যিটো তেওঁলোকৰ কৰ্মৱলী তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আমাৰ ভগীকে ধৰি যিসকল আমাৰ উদ্যোক্তা আছে তেওঁলোকলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আচলতে ইয়াত মই আজি আহিব লগা আছিল ৰাতিপুৱা 4টা বজাতে, বিশেষ এৰাবন্ধৰা এটা অসুবিধাৰ কাৰণে আহিব নোৱাৰিলোঁ, এতিয়া আহি পাইছোঁ আৰু এই সময়তে সকলোকে হয়তো লগ পোৱা নাই। গতিকে সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠান অতি সুন্দৰভাৱে চলক এই আশা ৰাখি আমাৰ সৈতে ধন্যবাদ।